এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। অৱশেষত আহিছে 18 মাহৰ ডিএ। কৰ্মচাৰীসকলে অতি শীঘ্ৰে লাভ কৰিব 18 মাহৰ ডিএৰ বকেয়া। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই খবৰ আহিছে যে কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। 18 মাহৰ ডিএৰ বকেয়া শীঘ্ৰে পৰিশোধ কৰিব। কি আপডেট আহিছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত কৰ্মচাৰীসকলৰ বাবে এই ভাল খবৰ আহিছে যে শীঘ্ৰে কৰ্মচাৰীসকলে এই 18 মাহৰ ডিএৰ এৰিয়াৰ লাভ কৰিব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই ভাল খবৰ দিবলৈ সাজু হৈছে যে 1.5 বছৰ এই ডিএৰ বকেয়া অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত লাভ কৰিব। আৰু নৱেম্বৰ মাহৰ শেষতে এই ডিএ এৰিয়াৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। আৰু উল্লেখযোগ্য যে গ্ৰেচুইটি উপাদান বাদ দিলে এই পে'মেণ্ট চৰকাৰৰ সকলো কৰ্মচাৰী আৰু ইয়াৰে 1 কোটিতকৈ অধিক কৰ্মচাৰীক সামৰি ল'ব বুলি আশা কৰা হৈছে। আৰু 1 কোটিতকৈ অধিক কৰ্মচাৰীয়ে এতিয়া এই আৰ্থিক সকাহ পাবলৈ গৈ আছে। কাৰণ কৰোনা মহামাৰীৰ সময়ত আবদ্ধ কৰি ৰখা 2020 চনৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ দিয়ে আৰু 2020 চনৰ জুলাইৰ পৰা জানুৱাৰীলৈকে আৰু 2021 চনৰ জানুৱাৰীলৈকে যি ডিএ ঘোষণা কৰিব লগা আছিলে সেয়া ডিএ ঘোষণা কৰা হোৱা নাছিলে। আৰু এতিয়া এই বকেয়া অতি শীঘ্ৰেই প্ৰদান কৰিব বুলি খবৰ আহিছে। আৰু কেতিয়া প্ৰদান কৰিব যে বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে। যে চলিত মাহ অৰ্থাৎ নৱেম্বৰ মাহৰ শেষত আপোনালোকে এই 18 মাহৰ ডিএৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে পাবলৈ সক্ষম হ'ব। কিন্তু কিমান তাৰিখে প্ৰদান কৰিব সেয়া এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে খবৰ আহিছে যে অতি শীঘ্ৰে আপোনালোকে এই ডিএৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।